Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 14 পৰিস্থিতি তন্ত্ৰৰ আমি অনুশীলনীৰ কোৱেশ্চন আনসাৰসমূহ সলভ কৰি আছিলোঁ। সো আজি হ'ব কোৱেশ্চন নাম্বাৰ 9। কোৱেশ্চন নাম্বাৰ 9 আছে প্ৰাথমিক উৎপাদকতা কি? প্ৰাথমিক উৎপাদকতাৰ ওপৰত প্ৰভাৱ পেলাব পৰা কাৰকৰ সমূহ বৰ্ণনা দিয়া। প্ৰাথমিক উৎপাদকতাসমূহ কি হয় আৰু এই প্ৰাথমিক উৎপাদকতাত কিছুমান কাৰকে প্ৰভাৱ পেলাই সেই কাৰকসমূহৰ বিষয়ে লিখিব লাগে। সো প্ৰথমতে আমি চাওঁ প্ৰাথমিক উৎপাদকতা কি? এনসাৰ হৈছে পৰিস্থিতি তন্ত্ৰত সালোক সংশ্লেষণত জৈৱ পদাৰ্থৰ উৎপন্নৰ মুঠ হাৰক প্ৰাথমিক উৎপাদকতা বুলি কোৱা হয়। যেতিয়া উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়া কৰে, সেই সালোক সংশ্লেষণ প্ৰক্ৰিয়া কৰোঁতে উদ্ভিদে যিমানখিনি জৈৱ পদাৰ্থ সৃষ্টি কৰিব পাৰে, জৈৱ পদাৰ্থ নিৰ্গত কৰে, তাকে প্ৰাথমিক উৎপাদকতা বুলি কোৱা হয়। গোটেইখিনি জৈৱ পদাৰ্থ এজ এ হোল যিমান জৈৱ পদাৰ্থ উদ্ভিদে সৃষ্টি কৰে। প্ৰাথমিক উৎপাদকতা পৰিস্থিতি তন্ত্ৰৰ বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। সেইবোৰ হ'ল পোহৰ, উষ্ণতা, পানী, আৰ্দ্ৰতা, ইয়াৰোপৰি পোষকৰ উপস্থিতি, সালোক সংশ্লেষণৰ বাবে উদ্ভিদৰ পৰ্যাপ্ততাৰ ওপৰতো নিৰ্ভৰ কৰে। গতিকে প্ৰাথমিক উৎপাদকতা জৈৱ পদাৰ্থ তেতিয়াই সৃষ্টি হ'ব পাৰিব যেতিয়া সেই নিৰ্দিষ্ট এৰিয়াটোত পোহৰ পৰিব, সূৰ্যৰ সৌৰ পোহৰ পৰিব, তাৰপিছত সেইটো ঠাইৰ উষ্ণতা উদ্ভিদৰ কাৰণে সুইটেবল হ'ব, তাৰপিছত সেইখিনি ঠাইত পানী পৰ্যাপ্ত পৰিমাণে থাকিব লাগিব, আৰ্দ্ৰতা ঠিকমতে থাকিব লাগিব, তাৰপিছত সেই ঠাইত যে সালোক সংশ্লেষণ হ'ব তাৰ কাৰণে উদ্ভিদো যথেষ্ট পৰিমাণে থাকিব লাগিব, উদ্ভিদসমূহে পুষ্টি পাব লাগিব মাটিৰ পৰা, তেতিয়াহ'লেহে কি হ'ব প্ৰাথমিক উৎপাদকতা ভালদৰে সৃষ্টি হ'ব পাৰিব। গতিকে এই যিকেইটা কাৰক আছে পোহৰ, উষ্ণতা, পানী, পোষক আৰু উদ্ভিদৰ পৰ্যাপ্ততা, এইবোৰে প্ৰাথমিক উৎপাদকতাত প্ৰভাৱ পেলাব পাৰে। নেক্সট কুৱেশ্যন নাম্বাৰ 10, বিয়োজনৰ সংজ্ঞা দিয়া আৰু বিয়োজন প্ৰণালী আৰু ইয়াৰ উৎপাদনৰ বৰ্ণনা দিয়া। বিয়োজন কাক বুলি লিখিব লাগে, বিয়োজন প্ৰণালীটো কি স্তৰত হয়, কেনেকৈ হয়, সেই বিষয়ে লিখিব লাগে। প্ৰথমতে আমি চাওঁ বিয়োজন কি হয়। এনসাৰ হৈছে বিয়োজন হ'ল এক প্ৰক্ৰিয়া যাৰ সহায়ত মৃত উদ্ভিদ আৰু প্ৰাণীৰ জটিল জৈৱিক পদাৰ্থসমূহ বিয়োজকে সৰল জৈৱিক পদাৰ্থত ৰূপান্তৰিত কৰে। বিয়োজনত বিভিন্ন প্ৰণালীৰ দ্বাৰা বিয়োজন প্ৰক্ৰিয়া সম্পূৰ্ণ হয়। গতিকে বিয়োজন হৈছে কি এটা প্ৰক্ৰিয়া, যিটো প্ৰক্ৰিয়াত যিবোৰ বিয়োজক থাকে, বিয়োজক কোনবোৰ? অনুজীৱসমূহ, বেক্টেৰিয়া, ভেঁকুৰ, এইবোৰে যেতিয়া উৎপাদক আৰু উপভোক্তাসমূহৰ মৃত্যু হয় তেতিয়া সিহঁতৰ যিটো জটিল দেহ, যিটো জটিল জৈৱিক পদাৰ্থ থাকে দেহত, সেইসমূহক ভাঙি পেলাই সৰল জৈৱিক পদাৰ্থলৈ ৰূপান্তৰিত কৰে আৰু এইটো প্ৰক্ৰিয়াকে বিয়োজন প্ৰক্ৰিয়া বুলি কোৱা হয়। বিয়োজনত উদ্ভৱ হোৱা বিভিন্ন প্ৰণালীসমূহ হৈছে নাম্বাৰ 1 হৈছে খণ্ডন। এইটো হ'ল প্ৰথম স্তৰ। এই স্তৰত অপৰদভোজী প্ৰাণী যেনে কেঁচুবোৰে অপৰদবোৰক সৰু সৰু কণালৈ ভাঙে, ইয়াক খণ্ডন প্ৰক্ৰিয়া বুলি কোৱা হয়। বিয়োজন প্ৰক্ৰিয়াত প্ৰথমতে খণ্ডন হয়। খণ্ডন শব্দটোৰ পৰাই বুজা গৈ আছে, খণ্ডন মানে কি? খণ্ড হোৱা, টুকুৰা হোৱা। মৃত উদ্ভিদ আৰু প্ৰাণী যিটো থাকে, যাক আমি অপৰদ বুলি কওঁ, অপৰদটোক প্ৰথমতে যিবোৰ অপৰদভোজী আছে, যিবোৰে মৃত প্ৰাণীসমূহক ভক্ষণ কৰে, সেই প্ৰাণীবোৰ যেনেকুৱা কেঁচুবোৰে ইয়াক সৰু সৰু টুকুৰাত প্ৰথমতে কি কৰে? ভাঙি দিয়ে আৰু এইটো প্ৰক্ৰিয়াকে খণ্ডন বুলি কোৱা হয়। তাৰপিছত নেক্সট স্তৰ হৈছে নিক্ষালন। নিক্ষালনত প্ৰাণীয়ে দ্ৰৱণীয় অজৈব কাৰকসমূহ মাটিৰ তললৈ যায় আৰু অপ্ৰাপ্তব্য লৱণলৈ অৱক্ষেপিত হয়। নিক্ষালন প্ৰক্ৰিয়াত কি হয় যে যেতিয়া খণ্ডন হয়, খণ্ডনৰ ফলত যিখিনি অজৈব পোষকৰ সৃষ্টি হয়, এইটো পোষক হয়, যিখিনি অজৈব পোষক সৃষ্টি হয় সেইখিনি কি হয় মাটিৰ তললৈ গৈ পেলাই অপ্ৰাপ্তব্য লৱণলৈ অৱক্ষেপিত হয়।
অপ্ৰাপ্তব্য লৱণ হিচাপে তাৰমানে বহু দিনলৈকে থকা লৱণ হিচাপে ই কি হয় তলত জমা হৈ থাকে। তাৰ পিছৰ থাৰ্ড যিটো স্তৰ আছে সেইটো হৈছে কি অপচয়। অপচয় এই স্তৰত বেক্টেৰিয়া আৰু ভেঁকুৰে উৎসেচকৰ সহায়ত অপৰদক সৰল অজৈব পদাৰ্থলৈ ভাঙে। ইয়াকে অপচয় বুলি কোৱা হয়। ইয়াতে কি হয় যিবোৰ বেক্টেৰিয়া থাকে যিবোৰ তোমাৰ বিয়োজক থাকে, বিয়োজকসমূহে কেঁচুৱে যে ভাঙি টুকুৰা টুকুৰা কৰিছিলে সেইসমূহক কি কৰে কিছুমান সৰল অজৈব পদাৰ্থলৈ ৰূপান্তৰিত কৰে। কেনেকৈ কৰে? বেক্টেৰিয়া আৰু ভেঁকুৰৰ দেহৰ পৰা কিছুমান উৎসেচক নিৰ্গত হয়, কিছুমান এনজাইম নিৰ্গত হয়। সেই উৎসেচকসমূহৰ দ্বাৰা ইহঁতে জটিল পদাৰ্থসমূহক সৰল পদাৰ্থলৈ ৰূপান্তৰিত কৰে। নেক্সট স্তৰ হৈছে হিউমিফিকেশ্যন। হিউমিফিকেশ্যনৰ কাৰণে ক'লা ৰঙৰ অনিয়তাকাৰ পদাৰ্থ মাটিত সঞ্চিত হয়। ইয়াক হিউমাছ বুলি কোৱা হয়। হিউমিফিকেশ্যন আহিছে হিউমাছৰ পৰা। হিউমাছ ক'ত থাকে? মাটিত থাকে, আৰু আমি হিউমাছ থকা মাটিক উৰ্বৰ মাটি বুলি কওঁ। চ' হিউমিফিকেশ্যনত কি হয় যে মাটিৰ হিউমাছ জমা হয়। হিউমাছ জমা হোৱাৰ কাৰণে মাটিৰ ৰং, সেই ঠাইডৰাৰ মাটিৰ ৰং ক'লা হয়। য'ত মৃত জীৱ জন্তু থাকে তাতে কেঁচু অণুজীৱসমূহে ক্ৰিয়া কৰাৰ ফলত তাতে হিউমাছৰ সৃষ্টি হয় আৰু সেইখিনি টুকুৰা মাটি ক'লা ৰঙৰ হয়। হিউমাছ উদ্ভিদৰ কাৰণে পোষক দ্ৰব্যৰ ভঁৰাল হিচাপে কাম কৰে। যিকোনো উদ্ভিদৰ কাৰণে হিউমাছ থকা মাটি সাধাৰণতে পোষক দ্ৰব্যৰ ভঁৰাল হিচাপে কাম কৰে। সেইটো ঠাইত উদ্ভিদৰ বৃদ্ধি বিকাশ, উদ্ভিদৰ উৎপাদন ক্ষমতা বেছি হোৱা দেখা যায়। তাৰপিছত শেষৰ স্তৰটো হৈছে খনিজীভৱন। কিছুমান অণুজীৱই হিউমাছক অধিক অৱনমন কৰি অজৈব পোষক উৎপন্ন কৰে আৰু এই প্ৰক্ৰিয়াই হ'ল খনিজীভৱন। এতিয়া হিউমাছ থকা মাটিৰ সৃষ্টি হ'ল, ৰাইট? এইটো মাটিক আকৌ অণুজীৱসমূহে আৰু এই মাটিৰ ওপৰত ক্ৰিয়া কৰি পেলাই সেইটো মাটিৰ পৰা কিছুমান অজৈব পোষক দ্ৰব্যৰ সৃষ্টি কৰিব, যেনেকুৱা পটাছিয়াম, এনেকুৱা ধৰণৰ অজৈব পোষক দ্ৰব্য উৎপন্ন কৰে আৰু এইটো প্ৰক্ৰিয়াক খনিজীভৱন বুলি কোৱা হয়। চ' এনেদৰে বিয়োজন প্ৰক্ৰিয়াটো সম্পূৰ্ণ হয় বিভিন্ন স্তৰৰ মাজেৰে। নেক্সট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 11। পৰিস্থিতি তন্ত্ৰত হোৱা শক্তিৰ প্ৰবাহৰ বিষয়ে টোকা লিখা। পৰিস্থিতি তন্ত্ৰত যে শক্তি এটা ট্ৰফিক স্তৰৰ পৰা আনটো ট্ৰফিক স্তৰলৈকে যায় তাৰ বিষয়ে এটা চমু টোকা লিখিব লাগে। এনচাৰ হৈছে পৰিস্থিতি তন্ত্ৰত শক্তি প্ৰৱেশ কৰে সূৰ্যৰ পৰা। এটা পৰিস্থিতি তন্ত্ৰত ট্ৰফিক স্তৰসমূহত পোনপ্ৰথমতে যিটো শক্তি প্ৰৱেশ কৰে সেইটো হৈছে সৌৰ শক্তি। সূৰ্যৰ পৰা অহা শক্তি বায়ুমণ্ডলৰ মাজেৰে সৌৰ বিকিৰণ পাৰ হৈ যায় আৰু পৃথিৱী পৃষ্ঠই ইয়াক শোষণ কৰে। যেতিয়া সূৰ্যৰ পৰা ৰশ্মি আহি পেলাই পৰিস্থিতি তন্ত্ৰত প্ৰৱেশ কৰে তেতিয়া সেই ৰশ্মিবোৰ কি হয়, যিটো আমাৰ বায়ুমণ্ডল আছে বায়ুমণ্ডলৰ মাজেৰে পাৰ হৈ যায় আৰু ইয়াক আমাৰ যিটো পৃথিৱী আছে পৃথিৱীয়ে শোষণ কৰি লয় আৰু তাৰ পিছৰ প্ৰক্ৰিয়াসমূহ আৰম্ভ হয়। সৌৰ বিকিৰণে উদ্ভিদক সালোক সংশ্লেষণ প্ৰক্ৰিয়াত সহায় কৰে। এই যিটো সৌৰ শক্তি আছে, সূৰ্যৰ পোহৰ আছে, সেই সূৰ্যৰ পোহৰে কি কৰে, যিবোৰ উদ্ভিদ আছে উদ্ভিদসমূহক সালোক সংশ্লেষণ প্ৰক্ৰিয়া হোৱাত সহায় কৰে। সালোক সংশ্লেষণত সূৰ্যৰ পোহৰৰ প্ৰয়োজন হয়। ইয়াৰোপৰি ইহঁতে জীৱিত জীৱবোৰক জীয়াই ৰখাৰ বাবে উষ্ণতা নিয়ন্ত্ৰণ কৰে। পৃথিৱীত যি উষ্ণতাৰ প্ৰয়োজন হয় জীৱসমূহক জীয়াই থকাৰ কাৰণে, সেই উষ্ণতাও নিয়ন্ত্ৰণ হয় সৌৰ শক্তিৰ পৰা, সূৰ্যৰ ৰশ্মিৰ পৰা। কিছুমান সৌৰ বিকিৰণ পৃথিৱী পৃষ্ঠৰ পৰা প্ৰতিফলিত হৈ গুচি যায়। মাত্ৰ 2 পৰা 10% সৌৰ শক্তি সেউজীয়া উদ্ভিদে গ্ৰহণ কৰে। এতিয়া সূৰ্যৰ পৰা যিমান সৌৰ শক্তি আহিলে তাৰ গোটেইখিনি আকৌ
ব্যৱহাৰৰ যোগ্য নহয়, তাৰ 50% লগে লগে আকৌ প্ৰতিফলিত হৈ গুচি যায় আৰু তাৰ যি 50% থাকে তাৰো পৰা 2-10% এনেকুৱা সৌৰশক্তি থাকে যিটো সেউজীয়া উদ্ভিদসমূহে নিজৰ কামত অৰ্থাৎ সালোকসংশ্লেষণত ব্যৱহাৰ কৰিব পাৰে। সালোকসংশ্লেষণত উদ্ভিদে খাদ্য প্ৰস্তুত কৰে আৰু পৰিস্থিতি তন্ত্ৰত সালোকসংশ্লেষণত উৎপন্ন হোৱা জৈৱ পদাৰ্থৰ হাৰক প্ৰাথমিক উৎপাদকতা বুলি কোৱা হয়। এই যিটো সালোকসংশ্লেষণ প্ৰক্ৰিয়া আছে, এই প্ৰক্ৰিয়াত কি কৰে, উদ্ভিদে খাদ্য প্ৰস্তুত কৰে অৰ্থাৎ জৈৱ পদাৰ্থৰ সৃষ্টি হয় আৰু সালোকসংশ্লেষণৰ সময়ত উদ্ভিদে যি পৰিমাণৰ জৈৱ পদাৰ্থ উৎপন্ন কৰে তাক কি বুলি কোৱা হয়, প্ৰাথমিক উৎপাদকতা বুলি কোৱা হয়। ইয়াৰ পিছত যেতিয়া সেউজীয়া উদ্ভিদবোৰক তৃণভোজীয়ে ভক্ষণ কৰে, সঞ্চিত শক্তিৰ মাত্ৰ 10% শক্তি তৃণভোজীৰ দেহত প্ৰৱেশ কৰে। এতিয়া যিমান শক্তি উদ্ভিদে প্ৰস্তুত কৰিলে সেই শক্তিখিনি উদ্ভিদে নিজৰ কামত ব্যৱহাৰ কৰে। ব্যৱহাৰ কৰাৰ পিছত উদ্ভিদৰ দেহত যিমান শক্তি ৰৈ যায় তাৰ মাত্ৰ 10% শক্তিহে তৃণভোজীসমূহৰ দেহত প্ৰৱেশ কৰিব পাৰে। যিবোৰে পোনে পোনে তৃণ খায়, বন খায়, গছ গছনি খায়, সেইবোৰৰ দেহত মাত্ৰ 10% শক্তিহে প্ৰৱেশ কৰে আৰু 90% উদ্ভিদে শ্বসন, বৃদ্ধি আৰু প্ৰজননত ব্যৱহাৰ কৰে। 10% যে তৃণভোজীত গ'ল, বাকী যি 90% উদ্ভিদত ৰৈ যায় সেইখিনিৰ সহায়ত উদ্ভিদৰ বৃদ্ধি হয়, উদ্ভিদৰ ৰেস্পিৰেশ্যন প্ৰক্ৰিয়া, শ্বসন প্ৰক্ৰিয়া সম্পূৰ্ণ হয়, উদ্ভিদে প্ৰজনন কৰে। গোটেইখিনি প্ৰক্ৰিয়া উদ্ভিদে কৰাৰ কাৰণে 90% শক্তি উদ্ভিদে নিজে ব্যৱহাৰ কৰে। আনহাতে তৃণভোজীৰ মুঠ শক্তিৰ 10% মাংসভোজীৰ দেহত প্ৰৱেশ কৰে। এতিয়া 10% যে তৃণভোজীৰ দেহত প্ৰৱেশ কৰিলে তাৰ পৰা তৃণভোজীয়ে আকৌ সেই 10%ৰ 90% তৃণভোজীয়ে ব্যৱহাৰ কৰিব আৰু বাকী যি 10% ৰৈ যাব সেই 10% প্ৰৱেশ কৰিব মাংসভোজীৰ দেহত। ইয়াতে কি হয়, 10% কৰি শক্তি এটা ট্ৰফিক স্তৰৰ পৰা আন এটা ট্ৰফিক স্তৰলৈ যায় আৰু ইয়াক 10% ল বুলিও কোৱা হয়। তলত চোৱা ডায়েগ্ৰামেটিক ৰিপ্ৰেজেণ্টেশ্যনটো কেনেকুৱা হয়। প্ৰথমতে কি হয়, প্ৰাথমিক যিটো ট্ৰফিক স্তৰ থাকে, প্ৰথম ট্ৰফিক স্তৰ, তাত থাকে উৎপাদকসমূহ, গছ গছনিসমূহ আৰু গছ গছনিয়ে মেইনলি শক্তি উৎপন্ন কৰে। গছ গছনিবোৰে শক্তি উৎপন্ন কৰি পেলাই 90% শক্তি গছ গছনিয়ে নিজে ব্যৱহাৰ কৰে। তাৰপিছত যি 10% ৰৈ যায় সেই 10% শক্তি দ্বিতীয় ট্ৰফিক স্তৰ, প্ৰাথমিক উপভোক্তা য'ত থাকে তৃণভোজীসমূহ, তাতে প্ৰৱেশ কৰে। সেই 10% আকৌ তৃণভোজীসমূহে ইয়াৰ আকৌ 90% ব্যৱহাৰ কৰে আৰু ইয়াৰ পৰা যি 10% ৰৈ যায় সেইখিনি যায় ক'ত, তৃতীয় ট্ৰফিক স্তৰত, য'ত দ্বিতীয় উপভোক্তা অৰ্থাৎ মাংসভোজীসমূহ থাকে। তাৰপিছত কি হয় যে মাংসভোজীসমূহে ব্যৱহাৰ কৰাৰ পিছত যিখিনি আকৌ মাংসভোজীত ৰৈ যায় তাৰ 10% আকৌ চতুৰ্থ ট্ৰফিক স্তৰ অৰ্থাৎ তৃতীয় উপভোক্তা উচ্চ স্তৰৰ যিবোৰ মাংসভোজী থাকে সেইবোৰৰ দেহত প্ৰৱেশ কৰে। এনেদৰে 10% কৈ শক্তি এটা ট্ৰফিক স্তৰৰ পৰা আন এটা ট্ৰফিক স্তৰলৈ প্ৰৱেশ কৰে আৰু ইয়াক 10% ল বুলি জনা যায়। চিত্ৰ, বিভিন্ন ট্ৰফিক স্তৰত শক্তিৰ প্ৰবাহ। তাৰপিছত হৈছে নেক্সট কুৱেশ্যন নম্বৰ 12। পৰিস্থিতি তন্ত্ৰৰ গেদীয় চক্ৰত হোৱা প্ৰধান কাৰ্যবোৰ লিখা। পৰিস্থিতি তন্ত্ৰত দুই ধৰণৰ চক্ৰ হয়, এটা হৈছে গেদীয় চক্ৰ, আনটো হৈছে গেছীয় চক্ৰ। আমাক কি কৈছে যে গেদীয় চক্ৰত কি কি কাৰ্য হয়, প্ৰধান কাৰ্যসমূহ লিখিব দিছে। এনচাৰ হৈছে গেদীয় চক্ৰৰ ভাণ্ডাৰ হ'ল পৃথিৱীৰ খোলা, গেছীয় চক্ৰৰ ভাণ্ডাৰ হৈছে গেছ, বায়ুমণ্ডল, কিন্তু গেদীয় চক্ৰৰ ভাণ্ডাৰ হৈছে কি, পৃথিৱীৰ খোলা, আৰ্থ ক্ৰাষ্ট বা শিলসমূহ। এইটো কি কৰে, ভাণ্ডাৰ হিচাপে কাম কৰে। এতিয়া ভাণ্ডাৰ মানে কি, ভাণ্ডাৰ মানে হৈছে কি যে যদি যিমানখিনি
গেছ বায়ুমণ্ডলত বা পৃথিৱীৰ পৃষ্ঠত তাৰমানে য'ৰ পৰা ব্যৱহাৰ হৈছে তাতে ঘূৰি যাওঁতে যদি অলপমান বাকী ৰৈ যায় তেতিয়াহ'লে সেইখিনি ভাণ্ডাৰৰ পৰা দি পেলাই তাৰ যিটো এমাউণ্ট হয় সেইটো বজাই ৰাখিব পৰা যায়। যেনেকুৱা ধৰা অক্সিজেন 21% আছে, 21% অক্সিজেন যিসমূহে ব্যৱহাৰ কৰি আকৌ এই চক্ৰাকাৰে ইয়াকো বায়ুমণ্ডললৈকে গুচি যায়। এতিয়া কিবা কাৰণে যদি 20% সম্পূৰ্ণ নহয় তেতিয়াহ'লে এই অক্সিজেনৰ যিটো ভাণ্ডাৰ আছে তাৰ পৰা ইয়াক দি পেলাই 20% পূৰা কৰা হয়। গেদীয় চক্ৰৰ ভাণ্ডাৰ হৈছে পৃথিৱীৰ খোলা পোষক দ্ৰব্যবোৰ যেনে ছালফাৰ, পটাছিয়াম, ফছফৰাছ, কেলছিয়াম আদিৰ গেদীয় চক্ৰ হয়। এইকেইটা হৈছে এনেকুৱা ধৰণৰ পদাৰ্থ যাৰ গেদীয় চক্ৰ হয় ছালফাৰ, পটাছিয়াম, ফছফৰাছ, কেলছিয়াম। গেদীয় চক্ৰ লেহেম গতিত সম্পূৰ্ণ হয়। গেছীয় চক্ৰতকৈ লেহেম গতিত হয়, লাহে লাহে হয়। ইয়াৰ কাৰণ হ'ল পুনৰ চক্ৰীকৰণৰ সময়ত পোষক দ্ৰব্যসমূহ ভাণ্ডাৰত ৰৈ যায়। যেতিয়া পুনৰ চক্ৰীকৰণ হৈ থাকে তেতিয়া পোষক দ্ৰব্যসমূহ পৃথিৱীৰ খোলাত ৰৈ যায় আৰু তাৰ পৰা ওলাই আহি চক্ৰ সম্পূৰ্ণ কৰিবলৈ বহুত সময় লাগে। সেইকাৰণে যিটো গেদীয় চক্ৰ আছে গেদীয় চক্ৰটো লাহে লাহে সম্পূৰ্ণ হয়। নেক্সট হৈছে কুৱেশ্যন নম্বৰ 13, পৰিস্থিতি তন্ত্ৰৰ কাৰ্বন চক্ৰৰ বিষয়ে লিখা। কাৰ্বন চক্ৰটো কেনেকৈ সম্পূৰ্ণ হয় লিখিব লাগে। এনচাৰ হৈছে কাৰ্বন চক্ৰ হ'ল এক গুৰুত্বপূৰ্ণ গেছীয় চক্ৰ যাৰ ভাণ্ডাৰ হ'ল বায়ুমণ্ডল। যিকোনো গেছীয় চক্ৰৰ ভাণ্ডাৰ বায়ুমণ্ডল হয়। যিটো কাৰ্বন আছে কাৰ্বনটো হৈছে এটা গুৰুত্বপূৰ্ণ গেছ আৰু ইয়াৰ ভাণ্ডাৰ হৈছে বায়ুমণ্ডল। প্ৰতিটো জীৱিত জীৱৰ মুখ্য উপাদান হৈছে কাৰ্বন। যিকোনো জীৱিত জীৱ পৃথিৱীত থকা জীৱিত জীৱসমূহৰ দেহত মুখ্য উপাদান হিচাপে কাম কৰে কাৰ্বনে। জীৱন চক্ৰৰ বাবে প্ৰয়োজনীয় জৈৱ অণু যেনে কাৰ্বহাইড্ৰেট, প্ৰটিন, লিপিড কাৰ্বনেৰে তৈয়াৰী। মানুহ জীয়াই থকাৰ কাৰণে যিবোৰ বস্তুৰ প্ৰয়োজন হয় যেনেকুৱা কাৰ্বহাইড্ৰেট, মানুহৰ শক্তি কাৰ্বহাইড্ৰেটৰ পৰা আহে, প্ৰটিন, লিপিড এইবোৰ তৈয়াৰ হয় কাৰ্বনেৰে। সালোক সংশ্লেষণত উদ্ভিদে সূৰ্যৰ পোহৰৰ লগতে বায়ুমণ্ডলীয় কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰি এটা কাৰ্বন যৌগ গ্লুক'জ উৎপন্ন কৰে। উদ্ভিদে যে খাদ্য উৎপন্ন কৰে সেই খাদ্যটো বাকী একো নহয়, খাদ্যটো হৈছে কি এটা কাৰ্বন যৌগ যাৰ নাম হৈছে গ্লুক'জ C6H12O6 এটা কাৰ্বন যৌগ। এই গ্লুক'জ অণু বেলেগ জীৱবোৰে গ্ৰহণ কৰে। আমি উদ্ভিদৰ পৰা খাদ্য পাওঁ আৰু সেইটো খাদ্য কি হয় গ্লুক'জ হয় যিটো কাৰ্বন যৌগ। এতিয়া এইটো গুৰুত্বপূৰ্ণ যে শোষিত কাৰ্বন ডাই অক্সাইড পুনৰ বায়ুমণ্ডলত ঘূৰাই দিয়া যাতে চক্ৰ সম্পূৰ্ণ হয়। এতিয়া আমি যে কাৰ্বন যে ব্যৱহাৰ কৰিছোঁ সেইটো কাৰ্বন যদি আমি এনেদৰে ব্যৱহাৰ কৰি থাকোঁ তেতিয়াহ'লে এটা সময়ত কাৰ্বন নোহোৱা হৈ যাব। কাৰ্বনৰ যিটো এমাউণ্ট আছে সেইটো কমি থাকিব। গতিকে যিমানখিনি কাৰ্বন ব্যৱহাৰ হৈছে সিমানখিনি কাৰ্বন আকৌ কি হ'ব লাগে ঘূৰি যাব লাগে বায়ুমণ্ডলত। বহুত এনে প্ৰক্ৰিয়া আছে যাৰ দ্বাৰা কাৰ্বন বায়ুমণ্ডলত ঘূৰি যায়। যেনেদৰে ব্যৱহাৰো হয় কাৰ্বন বিভিন্ন উপায়েৰে বিভিন্ন প্ৰকাৰে মানুহে যেনেকৈ ইয়াক ব্যৱহাৰ কৰে ঠিক তেনেকৈ এনেকুৱা বহুত ধৰণৰ পদ্ধতি আছে য'ত কাৰ্বন বায়ুমণ্ডললৈকে ঘূৰি যাব পাৰে। শ্বসন প্ৰক্ৰিয়াত কাৰ্বন ডাই অক্সাইড ঘূৰি যাব পাৰে। বিয়োজন প্ৰক্ৰিয়াত উদ্ভিদ আৰু প্ৰাণীৰ মৃতদেহৰ পৰা কাৰ্বন ডাই অক্সাইড নিৰ্গত হয়। যেতিয়া শ্বসন হয়, যেতিয়া প্ৰাণীসমূহে শ্বসন কৰে, উদ্ভিদে শ্বসন কৰে, সেইটো সময়ত কি হয় কাৰ্বন ডাই অক্সাইড বায়ুমণ্ডলত গুচি যায়। যেতিয়া যিবোৰ আমাৰ বিয়োজক আছে অণুজীৱসমূহ বেক্টেৰিয়া ভেঁকুৰসমূহে যেতিয়া বিয়োজন প্ৰক্ৰিয়া কৰে, বিয়োজন প্ৰক্ৰিয়াত কাৰ্বন ডাই অক্সাইড বায়ুমণ্ডলত গুচি যাব পাৰে। অৰণ্যত যেতিয়া জুই লাগে, অৰণ্যসমূহত কেতিয়াবা প্ৰাকৃতিকভাৱে জুই লাগে, কেতিয়াবা মানুহে জুই লগায়, সেইটো সময়তো বহুত কাৰ্বন নিৰ্গত হয়। যেতিয়া জৈৱ পদাৰ্থসমূহ দহন কৰা হয় তেতিয়া কাৰ্বন নিৰ্গত হয়। জীৱাশ্ম দহন যেতিয়া কৰা হয়, গাড়ী মটৰত যেতিয়া জীৱাশ্মসমূহৰ দহন হয় সেইটো সময়ত কাৰ্বন নিৰ্গত হয়। যেতিয়া
আগ্নেয়গিৰিৰ উদগীৰণ হয় তেতিয়াও কি হয় কাৰ্বন মুকলি হয় সো এনেদৰে বিভিন্ন উপায়েৰে কাৰ্বন মুকলি হৈ পেলাই পুনৰ বায়ুমণ্ডলত গুচি যায় আৰু চক্ৰটো সম্পূৰ্ণ কৰে ইয়াৰ এটা ডায়াগ্ৰাম আছে বুকত সেইটো ড্ৰ কৰি দিব পাৰা সো ইয়াতে আমাৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ কমপ্লিট হৈ গ'ল আৰু নেক্সট ভিডিঅ'ত আমি ইয়াৰলি কুৱেশ্যন পেপাৰসমূহ সলভ কৰিম যদি ভিডিঅ' ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবা ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ